আৰ্চিতা ফুকন আৰ্চিতা ফুকন আৰ্চিতা ফুকন আৰে কোন হয় আৰ্চিতা ফুকন কি কৰিছে আমাৰ কাৰণে কি কৰিছে আপোনালোকৰ কাৰণে কি কৰিছে অসমবাসীৰ কাৰণে আৰ্চিতা ফুকনে নমস্কাৰ মই ভাস্কৰ ভূঞাই আপোনালোক সকলোকে স্বাগতম জনাইছো যদি আপোনালোকৰ কিবা মতামত দিবলগীয়া থাকে তেনেহলে কমেন্টত আপোনালোকৰ মতামত বিলাক জনাব পাৰে লগতে মোৰ কথাখিনি আৰু মোৰ চেনেলটো যদি আপোনালোকৰ ভাল লাগিছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছো এতিয়া কথা হল আৰ্চিতা ফুকন বৰ্তমান ট্ৰেন্ডিংত চলি আছে ফেসবুক ইনষ্টাগ্ৰাম সোশ্যাল মিডিয়া সকলোতে ইউটিউব সকলোতে খালি আৰ্চিতা ফুকন আৰ্চিতা ফুকন আৰ্চিতা ফুকন ইয়াৰ আগলৈকে আৰ্চিতা ফুকন মই কোন হয় মাজিলৈকে গম পোৱা নাছিলো কিন্তু এতিয়া যেহেতুকে মানে ফেসবুক টু খুলিলে ইউটিউব টু খুলিলে মানে মুঠতে সোশ্যাল মিডিয়া খুলিলেই গম পোৱা যায় যে প্ৰতিটো পোষ্ট 100টা পোষ্টৰ 80-90 পোষ্ট আৰ্চিতা ফুকনৰ হয় তো আপোনালোকেও সকে নিশ্চয় গম পাইছে গতিকে মই বিতংভাৱে ইয়াৰ ওপৰত কব নিবিচাৰো কাৰণ মই হেতু গ্ৰহণযোগ্য বুলি মই নাভাবো কাৰণ গ্ৰহণযোগ্য কথা কবলগীয়া বহুত থাকে কাৰণ আৰ্চিতা ফুকনৰ কথা মই আলোচনা কৰি ইয়াত মই সময়খিনি বেছি নষ্ট নকৰো আৰু সেই কাৰণে মই আপোনালোককো অনুৰোধ জনাইছো অলাগতিয়াল কিছুমান পোষ্ট শেয়াৰ কৰি আমাৰ সোশ্যাল মিডিয়াটো আবৰ্জনা নকৰিব অনুৰোধ কৰিছো সকলোকে যদি আপোনালোকে শেয়াৰ কৰিব বিচাৰিছে তেনেহলে লাভলিনাৰ বিষয়ে শেয়াৰ কৰক আমাৰ বহুতো খেলুৱৈ আছে বহুতো বৈজ্ঞানিক আছে বহুত আছে ভাল ভাল অভিনেতা অভিনেত্ৰী আছে যিয়ে আমাৰ কাৰণে আমাৰ দেশবাসীৰ কাৰণে সুনাম কঢ়িয়াই আনিছে গতিকে তেনেকুৱা ধৰণৰ পোষ্ট শেয়াৰ কৰক যদি কোনোবা কাৰোবাৰ বিষয়ে যদি আলোচনা কৰিব ইচ্ছা আছে তেনেকুৱা বিষয়বিলাক আলোচনা কৰক আৰু যদি কাৰোবাৰ কথা চিন্তা কৰিবলগীয়া আছে আপোনালোকৰ ওচৰ চুবুৰীয়াৰ কথা চিন্তা কৰক আপোনাৰ মামা মামী মহা খুৰা খুৰীৰ লৰা ছোৱালী বিলাকে কি কৰিছে কি কৰা নাই পঢ়া শুনা ঠিকমতে কৰিছে নে নাই তেনেকুৱা ধৰণৰ টপিক বিলাক আলোচনা কৰক খালি মই এটা কথাই কৈছো অযথা কিছুমান পোষ্ট শেয়াৰ কৰি আপোনালোকে সোশ্যাল মিডিয়াটো আবৰ্জনা নকৰিব এই কাৰণে কাৰণ বৰ্তমান সোশ্যাল মিডিয়াটো এনেকুৱা হৈছে যে ভাল বস্তু এটা কেতিয়াও শেয়াৰ নহয় ভাল বস্তু এটা কেতিয়াও কোনো গুৰুত্ব নিদিয়ে আৰু আপোনালোকক অনুৰোধ জনাইছো সেই কাৰণে আপোনালোকৰ যিখিনি কন লৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে সেইখিনিক বৰ্তমান যিমান পাৰে মোবাইলৰ পৰা অতৰাই ৰাখিব কাৰণ এই কাৰণে কৈছো আমি ভাবু যে মোবাইলত যেতিয়া বাচ্চাটোৱে গেম খেলিব বিচাৰে আমি গেমহে খেলিব একো নাই আমি গেমটো খেলিব দিও কিন্তু সেই গেম খেলাৰ মাজত কিছুমান এনেকুৱা ধৰণৰ এড আহে যিবিলাক বস্তু আমি স্কিপ কৰিবও নোৱাৰো আৰু আপোনালোকক মই ডাইৰেক্ট কৈ দিছো কথাখিনি বা আপোনালোকেও এই বিষয়ে অৱগত নোহোৱা নহয় আপোনালোকে ঠিক জানে তথাপিতো মই কৈ দিছো কিছুমান এড এনেকুৱা ধৰণৰ আহে যে আপুনি সেই এডটো চাই আছে নে এখন পৰ্ন মুভি চাই আছে তাৰ ডিফাৰেন্স একো নাপাব সেম টু সেম একে আৰু এনেকুৱা সময় আহে যে তাত আপুনি স্কিপ কৰিবও নোৱাৰে তো আপুনি জানে হেখিনি বস্তু বেয়া কাৰণে আপুনি কিবা এটা কৰিব কিন্তু সেই বাচ্চাটোৱে যেতিয়া সেই এডটো দেখিব সেই বেয়া এডটো দেখিব তেতিয়া শিকিব তাৰ পৰা গতিকে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছো যে আপোনালোকে নিজৰ লৰা ছোৱালীখিনিক বা কন লৰা ছোৱালীখিনিক মোবাইল হাতত তুলি দিয়াৰ পৰা বিৰত ৰাখক আৰু এনেকুৱা ধৰণৰ কিছুমান আবৰ্জনা পোষ্ট সোশ্যাল মিডিয়াত শেয়াৰ কৰাৰ পৰা বিৰত থাকক কাৰণ মই নিবিচাৰো সোশ্যাল মিডিয়াটো আপোনালোকৰ কিছুমান অযথা পোষ্ট শেয়াৰ কৰাৰ ফলত সোশ্যাল মিডিয়াটো বেয়াৰ ফালে যাওক বা কি বুলি কওঁ মানে যেটো কৈছো আবৰ্জনা হ'ব নালাগে গতিকে মোৰ এখিনিয়ে ক'ব লগা যদি আপোনালোকৰ মোৰ কথাখিনি ভাল লাগিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে তেনেহলে মোক কমেন্ট যোগে জনাব পাৰে ধন্যবাদ